শদিয়াৰ একেখন গাঁৱৰে 4জনকৈ ছাত্ৰৰ কুন্দিল নদীত হলিল সমাধি। 4জন কিশোৰৰ মৃতদেহ উদ্ধাৰ। তিনিচুকীয়া জিলাৰ শদিয়াৰ পাগলাম গাঁৱৰ 4জন ছাত্ৰ বুধবাৰে বিয়লি কুন্দিল নদীত গা ধুবলৈ গৈ নিখোজ হৈছিল। ভাস্কৰ ভট্টৰায়, অমিত চেত্ৰী, বিবেক চেত্ৰী আৰু ৰাম ভট্টৰায় নামৰ 15 বছৰীয়া কিশোৰ 4জন কুন্দিল নদীত গা ধুই থকা অৱস্থাত নদীত ডুব যায়। ইয়াৰে ভাস্কৰ ভট্টৰায় আৰু অমৃত চেত্ৰীৰ মৃতদেহ স্থানীয় লোকে বুধবাৰে বিয়লি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু নিখোজ হৈ আছিল বিবেক চেত্ৰী আৰু ৰাম ভট্টৰায় নামৰ কিশোৰ দুজন। বৃহস্পতিবাৰে পুৱাৰে পৰা SDRFৰ এটা দলে কুন্দিল নদীত উদ্ধাৰ অভিযান চলাইছিল যদিও বিশেষ সফলতা লাভ কৰা নাছিল। কিন্তু শুক্ৰবাৰে পুৱাৰে পৰা NDRFৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰে। NDRFৰ দলটোৱে আজি কুন্দিল নদীৰ বুকুৰ পৰা বিবেক চেত্ৰী আৰু ৰাম ভট্টৰায় নামৰ কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শদিয়াৰ পাগলাম নামৰ একেখন গাঁৱৰে 4জনকৈ ছাত্ৰৰ এইদৰে কুন্দিল নদীত হলিল সমাধি হোৱা ঘটনাই সমগ্ৰ শদিয়া অঞ্চলতেই শোকৰ ছাঁ পেলাইছে।